দক্ষিণ হালমাৰা মানকাছাৰ জিলাত ধুমুহাৰ ভয়ংকৰ তাণ্ডৱ, ব্যাপক ক্ষয়ক্ষতি। দক্ষিণ হালমাৰা মানকাছাৰ জিলাত অধিক তাপমাত্ৰাৰ ফলত কেইবাদিন ধৰি অত্যাধিক গৰমে ৰাইজক অতিষ্ঠ কৰি পেলাইছে। কিন্তু প্ৰকৃতিয়ে যোৱা 28 তাৰিখৰ পৰা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উক্ত দিনৰ পৰা ধাৰাবাহিকভাৱে ধুমুহা আৰু বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞানৰ পৰা পোৱা তথ্যমতে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগত ৰেমল নামৰ ঘূৰ্ণী বতাহে আঘাত হানিছে আৰু ইয়াৰ ফলত অসমৰ প্ৰায় প্ৰতিটো জিলাত ইয়াৰ প্ৰভাৱ পৰিছে। উক্ত দিনৰ পৰা আজিলৈকে বৰষুণ আৰু ঘূৰ্ণী বতাহে গোটেই অসমৰ লগতে দক্ষিণ হালমাৰা মানকাছাৰ জিলাতো আঘাত হানিছে। এই জিলাখনত উক্ত ৰেমলৰ প্ৰভাৱত শ শ গছ-গছনি আৰু মানুহৰ ঘৰ-বাৰীৰ যথেষ্ট ক্ষয়ক্ষতি হয়। আজি জিলাখনৰ বিভিন্ন ঠাইত গছ-গছনিৰ লগতে ঘৰ-দুৱাৰ, টিনপাত, বিদ্যুতৰ খুঁটি আদি বিধ্বস্ত হোৱা পৰিলক্ষিত হয়। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ প্ৰশাসনে ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত নাও আৰু ফেৰী চলাচলৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে আৰু ৰাইজক সতৰ্ক থাকিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু আজি পুনৰ দিনৰ 12 বজাত হঠাতে ধুমুহা বতাহৰ লগতে অতিমাত্ৰা বৰষুণ হয়। ইয়াৰ ফলত জিলাখনত শ শ গছ-গছনি, শ শ ঘৰ-দুৱাৰ, এয়াৰটেলৰ টাৱাৰ আদিকে ধৰি ব্যাপক ক্ষয়ক্ষতি হয়। ইয়াৰ ফলত জিলাখনত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। এই কালৰূপী ৰেমালে কেনেধৰণৰ আকৃতি গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আজি তুফান হৈছিল মোটামুটি 11:30 বজাত। তো আমি এইটো ঘৰ বনাই আছোঁ। মিস্ত্ৰীয়ে কাম কৰি থকা অৱস্থাতে এনেকুৱা কণ্ডিশ্যন হৈছে। মানে দুটা ডাঙৰ ডাঙৰ গাছ আহি মানে একদম পুৰা হেৰি কৰি ওপৰত পৰি গৈছে। তাৰপিছত ৱাল দুখন ক্ৰেক হৈছে আৰু কাঠবিলাক যিবিলাক লগাইছোঁ এইবিলাক চব মানে শেষ হৈ গৈছে। আৰু আমাৰ আৰু এটা ঘৰ আছে এইফালে, এইটো মানে ক্ৰেক হৈছে। মানুহৰ ক্ষতি হোৱা নাই, কিন্তু আমাৰ অলপ চলপ হৈছে। কিন্তু ঘৰৰ মানে দুটা ঘৰ যে আছে, দুটা ঘৰৰ ক্ষতি হৈছে। খেতি বাতি সব হেক একদম, মানে আমাৰ পুৰা আমাৰ ঘৰৰ মোটামুটি এটা বস্তুৱে ঠিক নাই আৰু সব ডেমেজ হৈ গৈছে। ইয়াৰ অনুমান আমাৰ আমি যোৱাকালিও 60,000 মানে খৰচ কৰিলোঁ ঘৰত। মানে কাম কৰি আছে, কাঠ লগাই আছে, ওপৰত চাল লগাই আছে। তো মোটামুটি এই ঘৰত 3 লাখ টকামান গৈছে আমাৰ ইতিমধ্যে। আৰু তো আছে, কাম কৰি আছোঁ, মিস্ত্ৰীয়ে কাম কৰি আছে। আজি ঘৰখন ক্ৰেক হৈছে, এইখিনি পুৰা মানে তলৰ পৰা ওপৰেদি একদম গোটেইখিনি ক্ৰেক হৈছে। এটা ৰুম মানে এইটো ডেমেজ হৈছে একবাৰে। চৰকাৰক জনাও, যদি কিবা সাহায্য কৰিব বিচাৰে মোক পাৰিব। এইটো মানে অনুৰোধ মোৰ চৰকাৰক আছে। আমি ইমান পইচাৱালা মানুহ নহয়, আমি মিডল ক্লাছৰ মানুহ। তো যদি কিবা সহায় কৰে ভাল হ'ব আমাৰ কাৰণে। তাৰ পৰা যদি কিবা জিলা প্ৰশাসনে যদি কিবা সহায় কৰে আমি খুবেই আনন্দিত হ'ম, এইটো আমি আশা রাখি। আমার জীবনত আমি এরকম ভয়ান বিপদ দেখি নিকে। আমরা 3টে বেটিছা মানুষে ঘরতে আসলাম, মিস্ত্রি চাল নাগে আছে, তাতে এনেকুৱা অবস্থা আছে ঘৰত। আমার মানে হুঁশে আছিল না অজ্ঞান। আমার এত ক্ষতি হচ্ছে। আমার জেলা পরিষদের পৰা যদি কোনো আমাক সহায় করিল হয় তাহলে ভালো হলে। আমার বহুত কষ্ট করে আমার লড়া ঘর 3টাই নষ্ট হয়েছে। ঘর পাকঘর নষ্ট হয়েছে, আমার থাকা ঘর নষ্ট হয়েছে, ফার্নিচার দুটো নষ্ট হয়েছে। তারপরে ফিরে নতুন ঘরের মানে ক্রেক হয়েছে, মানে বহুত ক্ষতি হয়েছে। গাছ গাছালি সব শেষ, বাড়িতে কোনো গাছ নেই, ফলের গাছ সব শেষ। আম যে জেলা পরিষদের পৰা যদি আমাক কোনো সহায় দিলে, কোনো সহায় পেলে আমার আর কি সুবিধা হল হয়। নতুন ঘর মেলা 3 লাখ টাকা খরচ করে ঘর করিল, ঘরত থকাৰ কোনো ব্যৱস্থাই নেই। আর যদি আমি রান্ধি খামো তারও কোনো ব্যৱস্থা নেই। আমার ঘরত মিঠাতেল, চাউল, লবণ যা আছে সব ধ্বংস হয়েছে, একদম বস্তু সব গলি গেছে পানিত, কিছুই নেই। বুয়ারির বাচ্চা হব তাও কোনো ব্যবস্থা নেই। আমার বুয়ারির যে বাচ্চা হব ঘরত থাকবো তারও কোনো ব্যবস্থাই নেই। ঘর কি নতুনকে বনাই আছে? নতুনকে বনাই আছে। দক্ষিণ হালমৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 এনি।